हेलो फेसबुक फ्रेंड आजिकाली एने धৰণৰ AI पिक्चर जेनेरेट चली আছে तो बहुत धৰণৰ पिक्चर जेनेरेट কৰি কেনে AI जेनेरेट কৰি কেনে লগাই আছে ষ্টেটাছত তো ময়ো কিছুমান লগাইছো তো তাৰে এটা আপোনালোককো দেখাবলৈ বিচাৰিছো আই হোপ সো আপোনালোকক ভাল লাগিব আৰু মোৰ এইটো ভিডিঅ' অনলি নিউ ক্ৰিয়েটাৰ কাৰণে আৰু সেইকাৰণে মই আৰামতে কওঁ যেনেকৈ আপোনালোকে বুজি পায় আৰু সেইটো জেনেৰেট বা আগবাঢ়ি যাবলৈ খুব সুবিধা হয় বহুত ক্ৰিয়েটাৰে বিৰাট ফাষ্টাৰ কথা পাতে তো মই সেনেকৈ ক'বলৈ নিবিচাৰোঁ কাৰণ সেনেকৈ ক'লে কিছুমান কথা বুজিও নাপায় আৰু সেইটো বুজিবলৈ হ'লে আৰামত ক'লে আপোনালোকে সেইটো ভিডিঅ' চাইও ক্ৰিয়েট কৰিব পাৰে সো প্ৰথমতে আপোনালোক মই পিকচাৰ এটা দেখাওঁ এইটো এটা পিকচাৰ চাওক AI জেনেৰেট মই অলপ আগত কৰিছিলোঁ তো এনেকৈ পিকচাৰ বনাবলৈ হ'লে কি কৰিব লাগে আহোঁ প্ৰথমতে গুগলত যাব লাগে গুগলত সাৰ্চ কৰিব লাগে mpquiz.com ঠিক আছে mpquiz.com সেইটোক সাৰ্চ কৰিলে এনেকৈ এটা অপশ্যন আহিব ঠিক আছে ইয়াক যিটো জেনেৰেট পিকচাৰ ইয়াত চাই পাই আছোঁ সেইটোক টাচ কৰিব লাগে টাচ কৰাৰ পিছত তলত স্ক্ৰল কৰিব লাগে ইয়াত চাওক সেইটো পিকচাৰ আছে ইয়াত প্ৰমোট এটা আছে সেইটোত কপি কৰিব লাগে এইটো কপি কৰিলোঁ কপি কৰি লোৱাৰ পিছত তলত স্ক্ৰল কৰিলে ইয়াত ক্ৰিয়েট ফটো আছে তাত টাচ কৰিব লাগে 15 সেকেন্ড লয় লোৱাৰ পিছত এইটো অটোমেটিকলি কানেক্ট জিমেইলত হৈ যায় কিছুমানৰ নহয় তো সেইটো যদি নহয় তেতিয়াহ'লে কি কৰিব লাগে মই ইয়াত দেখি আছোঁ ইয়াত চাওক ডাউনলোডৰ অপশ্যন দেখাই আছে তো ডাউনলোড কৰিব নালাগে কিছুমানৰ আহি যাব কিছুমানৰ নাহে তো সেইটো কৰিব নালাগে বেক গ'লে হ'ল জেমিনি যেনেকৈ এপ এটা আছে সেইটো ডাউনলোড কৰিব লাগিব এইটো পিকচাৰ এইটো ফটো বনাবলৈ হ'লে জিমেনিত গ'লোঁ ইয়াত তলত চাওক প্লাছ আইকন আছে প্লাছ আইকনত টাচ কৰিলোঁ গেলেৰীৰ পৰা যিকোনো এটা সিঙ্গেল ফটো থাকিলে বেটাৰ হয় তো সিঙ্গেল ফটো লৈ ল'লে যিকোনো এটা মই এটা লৈ আছোঁ যেনে মই এইটো সিঙ্গেল ফটো এটা ল'লোঁ তাৰপিছত আমি যিটো তাত কপি কৰিছিলোঁ গুগলত সেইটো ইয়াত পেষ্ট কৰি দিলোঁ ইয়াত সেন্ড কৰি দিলোঁ এতিয়া 10 সেকেন্ডৰ পিছত সেইটো ভিডিঅ' জেনেৰেট হৈ আপোনাৰ তাত আহি যাব যেনেবা ইয়াত চাওক মোৰ সাৰ্চ হৈ আছে এইটো চাওক তো যিটো পিকচাৰ মই তাত কৰিছিলোঁ সেম টু সেম আছে চাওক এইটো ঘৰৰ ফটো কিন্তু এইটো টেচু হিচাপে আহিছে এইটো জেনেৰেট হৈ আহি গ'ল জেনেৰেট হৈ অহাৰ পিছত একো নাই ফটোটো টাচ কৰিব ওপৰত চাওক ডাউনলোডৰ অপশ্যন আহে ডাউনলোড কৰিলে
ডাউনলোড হৈ গ'ল। এইটো ফটো আপুনি গেলাৰীত আহি যাব। গেলাৰীত অহাৰ পিছত আপুনি যিকোনো হিচাপত আপুনি ষ্টেটাছত লগাব পাৰে। কিন্তু ৰিমেম্বাৰ এটা কথা, ওপৰত যিটো আমাৰ অপশ্যন থাকে ফটো হয়, কিন্তু এইটো AI ফটো, যিটো AI ফটো হয় সেইটো AI ফটো বুলি মানে মেনশ্যন কৰিব লাগে ফেচবুকত। আদাৰৱাইজ ফেচবুকে সেইটো কপিৰাইট কপি ইছ্যু কিছুমান দেখুৱাব। তো আই হোপ যে সেইটো ওপৰত যিটো আপলোড কৰোঁতে যিটো AI অপশ্যন থাকে সেইটো অন কৰি ল'ব, তেতিয়া সেইটো আপোনাৰ কপিৰাইট বা এইবিলাক কিছুমান ইছ্যু নাহিব। ভাল লাগিল যদি লাইক কৰিব, শ্বেয়াৰ কৰিব। লগ পাম নেক্সট ৰীলত।